After 7 নিউজৰ সমূহ দৰ্শকলৈ স্বাগতম জনাই এই মুহূৰ্তত লৈ নিছো এক বিশেষ খবৰ। ভূপেন্দ্ৰবিহীন 9টা বছৰ বিন্দুৰ পৰা সিন্ধুলৈ যাত্ৰা কৰা যাযাবৰ শিল্পী ভূপেন হাজৰিকাৰ হিন্দী স্বাক্ষৰ আফটাৰ 7 নিউজৰ হাতত। উল্লেখ্য 2007 বৰ্ষত কালাম প্ৰকাশনে প্ৰকাশ কৰা আৰু আজহাৰ আলমৰ দ্বাৰা ৰচিত অসমীয়া ফিল্মো কা সফৰনামা শীৰ্ষক কিতাপখনৰ হিন্দী স্বাক্ষৰ কৰিছিল সাগৰ সংগমত সাঁতুৰি কাহানিও ক্লান্ত নোহোৱা সংগীত সূৰ্য ভূপেন হাজৰিকাই। উক্ত কিতাপখনৰ বাবে লেখক আৰু সাংবাদিক আজহাৰ আলমক ভূয়সী প্ৰশংসা কৰি মূৰত হাত ফুৰাই আশীৰ্বাদ দিছিল ভাৰত ৰত্ন ভূপেন হাজৰিকাই। পুনৰ জনাব বিচাৰিছো আফটাৰ 7 নিউজৰ সমূহ দৰ্শকলৈ এই মুহূৰ্তৰ এক বিশেষ খবৰ। বিন্দুৰ পৰা সিন্ধুলৈ যাত্ৰা কৰা যাযাবৰ শিল্পী ভূপেন হাজৰিকাৰ হিন্দী স্বাক্ষৰ আফটাৰ 7 নিউজৰ হাতত। উল্লেখ্য 2007 বৰ্ষত কালাম প্ৰকাশনে প্ৰকাশ কৰা আৰু আজহাৰ আলমৰ দ্বাৰা ৰচিত অসমীয়া ফিল্মো কা সফৰনামা শীৰ্ষক কিতাপখনত হিন্দী স্বাক্ষৰ কৰিছিল সাগৰ সংগমত সাঁতুৰি কাহানিও ক্লান্ত নোহোৱা সংগীত সূৰ্য ভূপেন হাজৰিকাই। উক্ত কিতাপখনৰ বাবে লেখক আৰু সাংবাদিক আজহাৰ আলমক ভূয়সী প্ৰশংসা কৰি মূৰত হাত ফুৰাই আশীৰ্বাদ দিছিল ভাৰত ৰত্ন ভূপেন হাজৰিকাই।